মোৰ কোৱাৰ্টাৰ ঘৰৰ ব্যস্ততা লাইফখিনি চাওক বাৰু আপোনালোকে। এতিয়া মই যে কিতাপ থোৱাৰ ৰেকখন ঠিক কৰি আছোঁ বাৰু। ক্লাছ 10ৰ কিতাপবিলাক ওলাই থৈ দিম। এতিয়া মোৰ ছোৱালীয়ে মেট্ৰিক পাছ কৰিল বাৰু, সেই কিতাপবিলাক এতিয়া ওলাই থৈ দিম। এতিয়া 11ৰ কিতাপখিনি ভৰাম তাতে। তাই এতিয়া 11ত উঠিল, মেট্ৰিক পাছ কৰিল বাৰু। এই পুৰণা কিতাপবিলাক ওলাই থৈ দিম বাৰু। এতিয়া মই চাওকচোন মোৰ আলমাৰীৰ অৱস্থাখিনি, কাপোৰে নধৰে। ক'ৰবাত গ'লে কাপোৰে বিচাৰি নাপাওঁ, ক'ত সোমাই থাকে কাপোৰ। ঠেলি হেঁচি ভৰাই থৈ দিওঁ যে খেলি মেলি হৈ থাকে, মানে ভাল কাপোৰ বিচাৰি পোৱা নাযায়, এনেকুৱা হৈ যায়। আজি আৰু খঙতে গোটেই আলমাৰী ঠিক কৰি আছোঁ। গোটেইকেইটা আলমাৰী ঠিক কৰিলোঁ বাৰু। আমাৰ মাইকী মানুহৰ বেয়া অভ্যাস এটা আছে, খালি কাপোৰ লাগে, কিন্তু থ'বলৈ লাষ্টত যায় থ'বলৈয়ে ঠাই নাই, এনেকুৱা হৈ যায়। গোটেইকেইটা আলমাৰী ঠেলি সিঁচি ভৰাই থৈ দিলোঁ আৰু চিজিল কৰি আছোঁ। তাৰপিছতে মানুহজনৰ ঘৰত পিন্ধা কাপোৰবিলাক ইয়াতে থৈ দিওঁ, তাতো চিজিল কৰি আছোঁ আৰু এনেকৈ গোটেই মানে আলমাৰীকেইটা মোৰ চিজিল হৈ আছিলে, আজি গোটেই চিজিল কৰিম আৰু কৰি আছোঁ। ল'ৰা ছোৱালীৰ কাৰণে দুটা, মোৰ এটা, মানুহজনৰ এটাই, গোটেইকেইটা চাৰিজন পৰিয়ালৰ 4টা আমাৰ আলমাৰী। এতিয়া মানুহজনৰ বাৰু আলমাৰী তাৰ গৰমত পিন্ধা কাপোৰখিনি মই ওলাই থৈ দিম আৰু কিছুমান অফিচ যোৱাৰ কাৰণে। সেইকাৰণে অলপ বিচাৰি আছোঁ কোন কেইটা পিন্ধিব পৰা যাব গৰমত। আমাৰ গৃহিণী সেয়ে আৰু ব্যস্ততা জীৱন আৰু। তাৰপিছত মই এই বক্স পালেংটো খুলিলোঁ বাৰু, অলপ বেগ চেগ ভৰাই দিম। বহুত পঁইতাচোৰা বাহিৰত থ'বই নোৱাৰি, ভিতৰতো বক্স পালেং দুটা মানে এনেকুৱা ভাল নহয়। তথাপিও আৰু কিবা কিবি বস্তু ভৰাই থোৱা যায়, মানে পঁইতাচোৰা সোমাই বক্স পালেং দুটাত। কম্বল চম্বল ভাল বস্তু থ'ব নোৱাৰি। ৰাইজসকল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু। আপোনালোকৰ ছাবস্ক্ৰাইব এটা মনত উৎসাহ আহে, ভিডিঅ' বনোৱাৰ উৎসাহ পাম আৰু। অলপ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে ভিডিঅ'খিনি বেগকেইটাত ভৰাই থৈ দিম বাৰু। মই পঁইতাচোৰাৰ কাৰণে এতিয়া মই এই যে লেপথলিন দি থৈ দিম, তথাপিও লেপথলিন দিলেও আহে, মানে বক্স পালেং দুটা মোৰ ঠিক নহয়। কম্বল চম্বল ভৰাই থওঁ, কম্বলবিলাক টেঙাতে থওঁ বাৰু। আজিলৈ ইমানে ভিডিঅ' মোৰ, অলপ ভাল পালে ছাবস্ক্ৰাইব কৰি দিব।